Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন। তো আমাৰ টপিকটো নাম হৈছে Draw Lines of Symmetry and Symmetrical Figures। তো আমি Lines of Symmetry draw কৰিব লাগিব আৰু এই Lines of Symmetry যদি এবাৰ draw কৰি ল'ব পাৰো তো আমি অটোমেটিক্যালি ক'ব পাৰিম যে আমাৰ given figureটো symmetrical হয় নে নহয়। So let us begin. Okay, first question to this. The figure below shows three sides of an incomplete pentagon. So, we have an incomplete pentagon. This pentagon we complete. Use the movable line segments. There are line segments that we move. So, move to join. Obviously, our pentagon to complete. So, pentagon to complete. Then, we connect points A and D to one of the black points to finish building a pentagon. Finish building a pentagon that is symmetrical across the dashed line. ঠিক আছে তো এটা আমি মুভ কৰিব পাৰো বাট আমাক কি বনাব দিছে কেয়াৰফুল আমাক কিন্তু ইয়াতে বনাব দিছে পেন্টাগন বনাব দিছে ৰাইট এটো যদি আমি এ আৰু ডি জয়েন কৰি দিও তেনেহলে কি নো পাম ইয়াতে এটা দুটা তিনটা চাৰিটা শেপে হৈ গল হেতুটো কোয়াড্ৰিলেটাৰেল হৈ যাব হেতুটো তো আমাৰ হেৰি হ'ব নোৱাৰে পেন্টাগন হ'ব নোৱাৰে তো পেন্টাগনত আমি জানো পাঁচটা শেপ লাগে তো আমি কি কৰিম আমি পেন্টাগনটো এনেকাকৈ ড্ৰ কৰি ল'ব পাৰিম তো আমাক লাগিব পাঁচটা শেপ সো লেটস সে এটো আমি এনেকাকৈ জয়েন কৰি দিও এটো আৰু এইটো পইণ্ট আৰু লাইনৰ এইটো পইণ্ট এনেকাকৈ জয়েন কৰিলো তো এইটো হৈ গল এটা পেন্টাগন ঠিক আছে তো এতিয়া আমাক কি কৈছে এতিয়া আমাক বনাব দিছে এটা সিমেট্ৰিক্যাল লাইন তো এই পেন্টাগন যোনটো বনিলে এটো সিমেট্ৰিক্যাল হ'ব নে নাই ঠিক আছে তো হেতুৰ কাৰণে আমি কেয়াৰফুলি চাব লাগিব যে যদি আমি এনেকাকৈ পেন্টাগন বনাও তেনেহলে লাইনৰ এই সাইডৰ ফিগাৰটো আৰু এই সাইডৰ ফিগাৰটো এক্স্যাক্টলি সেম টু সেম হ'ব লাগিব হোৱা নাই তো অবিয়াসলি এটো পেন্টাগন নহয় তো আমি যদি এই পইণ্টটো এই ফাললৈ লৈ যাওঁ আৰু এটো ইয়াৰ লগত জয়েন কৰি দিও তেতিয়া এই শেপটো পাম এতিয়া এই শেপটো যোনটো এই লাইনৰ এইফালে আছে এই শেপটো আৰু এই শেপটো ম্যাচ হৈছে নাই यस ম্যাচ হৈছে তাৰ মানে এটো হৈ গল লাইন অফ সিমেট্ৰি আৰু আমি কি কৰিলো এটো আৰু এই ব্ল্যাক পইণ্টটো জয়েন কৰিলো এই ব্ল্যাক পইণ্ট আৰু ডি টো জয়েন কৰিলো এই যোনটো এটা পেন্টাগন পালো 1 2 3 4 5 পাঁচটা সাইডৰ হেতু হৈ গল এটা সিমেট্ৰিক্যাল পেন্টাগন ওকে নেক্সট কোৱেশ্চন সেম ইয়াতে আমি কি কৰিব লাগিব ইনকমপ্লিট কোয়াড্ৰিলেটাৰেল আছে লাইন অফ সিমেট্ৰি অলৰেডি দিয়া আছে তো আমি এটা কোয়াড্ৰিলেটাৰেল বনাব লাগে ঠিক আছে সবতকৈ বেষ্ট হয় এটো আমি ইয়াতে জয়েন কৰি দিও আৰু এটো ইয়াৰ লগত জয়েন কৰি দিও ঠিক আছে তাৰ পিছত এটো সি লগত জয়েন কৰি দিলো আৰু এটো পইণ্ট লগত জয়েন কৰি দিলো ঠিক আছে চাৰিটা সাইড আছে কোয়াড্ৰিলেটাৰেল হ'ব তো এটা অনুমান কৰি পেলাই আমি ক'ব পাৰো যে কোনখিনি জয়েন কৰিলে এটা আমাৰ সবতকৈ বেষ্ট ফিগাৰ আহিব such that এই লাইন অফ সিমেট্ৰিটো দুটা ভাৰ্টেক্সৰে যদি পাস হৈ যায় তেনেহলে লেফট সাইডৰ ফিগাৰটো যোনটো এটা ট্ৰায়াঙ্গল বনাই আছে এই ৰাইট সাইডৰ ট্ৰায়াঙ্গলটোৰ লগত এক্স্যাক্টলি ম্যাচ হৈ আছে তো তাৰ মানে এটো সিমেট্ৰিক্যাল হৈ গল ওকে এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ ওকে The figure below shows two sides of an incomplete quadrilateral. এবাৰ আকৌ quadrilateral কৈছে তো quadrilateral careful চাৰিটা sides লাগিব. Use the movable line segments below connect points A and C. ঠিক আছে ওকে তো এতিয়া আমি আমাৰ এটো হৈ গল লাইন অফ সিমেট্ৰি তো আমি এটা কাম কৰিম এটো জনিবা ইয়াৰ লগত জয়েন কৰি দিলো আৰু এটো ইয়াৰ লগত জয়েন কৰি দিলো তাৰ পিছত এটো ইয়াৰ লগত জয়েন কৰি দিলো আৰু এটো ইয়াৰ লগত জয়েন কৰি দিলো ঠিক আছে ভালকৈ জয়েন কৰি দিও তো এতিয়া কি হ'ল এটা ধুনিয়া শেপ এটা আহি গল এটো যোনটো এটা হৈছে ৰম্বাস এটা ৰম্বাসৰ পইণ্ট এ আৰু পইণ্ট সি ৰে আমি পাস কৰিলো লাইন অফ সিমেট্ৰি এটো অলৰেডি পাস হৈ আছে তো এতিয়া কি হৈছে এতিয়া লাইনৰ ওপৰত যদি চাও এটা ট্ৰায়াঙ্গল আহিছে এ বি সি আৰু লাইনৰ তলত যদি চাও এটো ট্ৰায়াঙ্গল আছে এ সি আৰু এটো পইণ্ট লেটস সে এটো ডি হৈ গল ঠিক আছে তো এতিয়া এটোকে ডি বুলি কওঁ এতিয়া এই শেপটো এতিয়া যদি আমি এনেকা ফোল্ড এটা কৰো তো এক্স্যাক্টলি এই শেপটো এক্স্যাক্টলি আমাৰ এই শেপৰ ওপৰত ধুনিয়াকৈ বহি যাব তো তাৰ মানে আমাৰ এটো সিমেট্ৰিক্যাল হ'বই হ'ব তো আমাৰ ফিগাৰটো সিমেট্ৰিক্যাল হৈ গল আৰু এটো হৈ গল আমাৰ এ সি ৰে পাস হোৱা লাইনটো ডটেড লাইনটো হৈ গল লাইন অফ সিমেট্ৰি ওকে এতিয়া আমি যাও লাষ্ট কোৱেশ্চনটো লৈ ঠিক আছে তো এবাৰ আমাক লাগে কোয়াড্ৰিলেটাৰেল ঠিক আছে কোয়াড্ৰিলেটাৰেল বনাব দিছে তো আমি কেনেকাকৈ এই কোয়াড্ৰিলেটাৰেলটো কমপ্লিট কৰিম such that এইটো হৈ যাব আমাৰ লাইন অফ সিমেট্ৰি ঠিক আছে তো যেহেতু আমাৰ ইয়াতে এই শেপটো আছে আমি ট্ৰাই কৰিম এই এক্স্যাক্টলি এনেকা ধৰণৰ শেপ এটা এইটো সাইডে বনাব কাৰণে তো আমি কি কৰিম এইটো এইফালে ললো আৰু এইটো জয়েন কৰি দিলো এই পইণ্টৰ লগত তাৰ পিছত এইটো ইয়াৰ লগত জয়েন কৰি দিম আৰু নেক্সট এই পইণ্টটো ইয়াৰ লগত জয়েন কৰি দিও বাট এইটো হৈছে জানো নাই হোৱা শেপটো আহিছে বাট এক্স্যাক্টলি একুৰেট হোৱা নাই কাৰণ আমি লেফট সাইডৰ যদি চাও যোনটো এই ট্ৰায়াঙ্গলটো ৰাইট সাইডে থকা লাইনৰ এই ট্ৰায়াঙ্গলৰ লগত ম্যাচ হোৱা নাই তো আমি এটা কাম কৰো এটো ইয়াৰ লগত আনি জয়েন কৰি দিও আৰু এটো ইয়াৰ লগত জয়েন কৰি দিও এতিয়া আহিছে নাই यस এতিয়া ধুনিয়াকৈ আহিছে তথাপি এবাৰ ভেৰিফাই কৰিলো यस ধুনিয়াকৈ আহিছে তো আমাৰ হৈ গল সিমেট্ৰিক্যাল ফিগাৰ ওকে এটো আসলে আমাৰ আজিৰ সেশনটো ড্ৰ লাইনস অফ সিমেট্ৰি এণ্ড সিমেট্ৰিক্যাল ফিগাৰ তো আজিৰ সেশনটো আমি এখানতে সমাপ্ত কৰিলো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ